কৃষ্ণ জয়গুৰু শংকৰ। এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 1930 চনত জন্ম হোৱা এয়া বাটচূড়া। আমাৰ আজি পৰম সৌভাগ্য এই অনিল তাঁতী বাপজনা আমাৰ মাজত আহি পেলাই উপস্থিত হৈছে। তেখেতক আমি অনুষ্ঠানভাগ দৰ্শন কৰাবৰ কাৰণে আমি অগ্ৰসৰ হৈছোঁ। এয়া বাটচূড়া। আমি ভিতৰলৈ গৈ আছোঁ। বাওঁফালে এয়া কীৰ্তন ঘৰ আৰু সোঁফালে এয়া দেখাওক লাহেকৈ। সোঁফালে এয়া ৰংগমঞ্চ আৰু সন্মুখত কিবা কনকলতা পুথিভঁৰাল। এই ভাগ কনকলতাৰ নামত আইগৰাকীৰ নামতে এই লাইব্ৰেৰী ভাগ প্ৰতিষ্ঠা হৈছে। এয়া কীৰ্তন ঘৰ। এয়া হৈছে অনুষ্ঠানৰ নামঘৰীয়া বাট। অনুষ্ঠানভাগ চলাই থাকে। আমি ইয়াত কীৰ্তন ঘৰৰ ভিতৰৰ ফালে অগ্ৰসৰ হৈছোঁ। আমি এটা সেৱা জনাম। এই পবিত্ৰ ধৰ্মীয় জেগাত আহি শ্ৰীমন্ত শংকৰদেৱৰ সেৱাস্থলীত আহি আমি উপস্থিত হৈছোঁ আৰু আমি অনিল তাঁতী বাপে আহি এই অনুষ্ঠান ভাগত আহি গুৰুজনাৰ চৰণত সেৱা কৰিছে। কৃষ্ণ 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 শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জান যে নকল্পতৰু তাহান্ত নাই 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 আমাৰ তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। হৰি আজি আমাৰ সৌভাগ্য। আমি আজি অনিল তাঁতী বাপক আমি আজি আমাৰ এই পবিত্ৰ জন্মস্থানত আমি লগ পাই আমি নিজকে বৰ গৌৰৱান্বিত বুলি ভাবিছোঁ। আমি তেখেতৰ মানে স্বাস্থ্যৰ আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তেখেতৰ স্বাস্থ্য যেন প্ৰকৃতি ৰাখে। এইখিনি আমি আজি বৰ ভাগ্যৱান যে আমি তেখেতক অনিল তাঁতী বাপক আমি লগ পাইছোঁ। আৰু এই অনুষ্ঠান ভাগ তেখেতে যিটো পদাৰ্পণ কৰিলে আমি বৰ ধন্যবাদ, আমি বৰ পবিত্ৰ বুলি ভাবিছোঁ। গতিকে ইয়াকে কৈ মই দুআষাৰ সামৰিছোঁ। হৰি তোমাৰ চৰণ সেৱাই গোবিন্দ নাজানো একো পাই, যিমতে সেৱাত ৰহিব কৰোণা কৰিতে হৰি ৰাম কৰিতে হৰি হৰি কৃষ্ণ। শ্ৰদ্ধাৰ বাপজনা অনিল তাঁতী বাপজনাক এই অনুষ্ঠানভাগ দৰ্শন কৰি তেখেতৰ অনুভাৱ ভাগ প্ৰকাশ কৰিবৰ কাৰণে আৰু সুদূৰ অসমত যাতে এই অনুষ্ঠানভাগ জিলিকি উঠে তাৰ সেই ক্ষেত্ৰত দুআষাৰ ক'বলৈ আমি অনুৰোধ জনাইছোঁ। কৃষ্ণ জয়গুৰু শংকৰ কৃষ্ণ সৰ্বগুণাকৰ যা কৰি নাহি উপাম তুহাৰী চৰণকো ৰেণু হত কোটি বাৰিকো কৰো প্ৰণাম বাৰিকো কৰো প্ৰণাম। আজি নগাঁও জিলাৰ যি পলাশনি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল জন্মস্থান আৰু এই মহান পুণ্যতীৰ্থত আমাৰ ৰমাকান্ত মুক্তিয়াতাৰ যি অশেষ ত্যাগ আৰু চেষ্টাত শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা অৰাজনৈতিক এটা মহান ধৰ্মীয় অনুষ্ঠান এই মহান পুণ্যতীৰ্থত সৃষ্টি হৈছিলে। আৰু আজি আমাৰ পৰম সৌভাগ্য হ'ল
যে ভগৱত ভক্তিৰ কাৰণে আৰু এই মহান অনুষ্ঠানটিত আমি আজি আহি আমি কীৰ্তন ঘৰত ভক্তিপূৰ্ণ সেৱাভাগ ল'বলৈ আমি ভাগ্যৱান বুলি ভাবিছোঁ, নিজকে কৃতাৰ্থ হৈছোঁ। আৰু ইয়াত আমাৰ পৰম শ্ৰদ্ধাৰ নামঘৰীয়া প্ৰভুৰ পদধূলা পাই আমিও কৃতাৰ্থ হৈছোঁ। আৰু মোৰ পৰম পুৰোহিত আমাৰ অমূল্য বৰা প্ৰভুকো আমি দৰ্শন পাইছোঁ। আমি কীৰ্তন ঘৰ অকণমান আসন ভাগলৈ যাবলৈ চেষ্টা কৰিছোঁ। আমাৰ ৰমাকান্ত মুক্তি আদাৰ প্ৰভু ঈশ্বৰ ইয়াতেই গুৰু সেৱা কৰিছিল, প্ৰতিষ্ঠা কৰিছিল। ভগৱন্ত যি বাংময় মূৰ্তি ভগৱত ভক্তিটো তেৰা সংস্থা ইয়াৰ পৰাই প্ৰভু ভগৱন্তক সেৱা শুশ্ৰূষা আৰাধনা কৰিছিলে। আৰু তেৰাৰ স্মৃতিতে এই ইমান সুন্দৰকৈ কীৰ্তন ঘৰ ভাগ ইয়াত ৰাখিছে। গতিকে আমি অত্যন্ত সুখী আৰু পৰম আনন্দ লাভ কৰিছোঁ যে জীৱনত আজি এনেকুৱা এটা অনুভৱ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি জন্মস্থান, মূল যি সৃষ্টি হৈছে আজিৰ পৰা 1930 চনত, যে ভগৱত ভক্তি আৰু যি একশৰণ হৰি নাম ধৰ্ম, যি আগত জাতি বৰ্ণ ধৰ্মৰ যিটো ভেদাভেদ আছিলে, এই সম্পূৰ্ণ নাকচ কৰিবৰ কাৰণে আৰু একেটা দোলেৰে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ভক্তি কৰাৰ যিটো ভাগৱতৰ যি সিদ্ধান্ত, নাহি ভক্তিত জাতি অজাতি বিচাৰ কৃষ্ণ ভক্তি সমস্তৰে অধিকাৰ, এই মহান পাৰমাৰ্থিক তত্ত্ব দৰ্শনে আমাৰ গুৰুজনাই যিটো ধৰ্ম দৰ্শন আদৰ্শ, যি সাম্যবাদ, ঐক্যবাদ আৰু ভক্তিবাদৰ প্ৰতিষ্ঠা কৰিছিলে। আৰু এই মহান অনুষ্ঠানটিত আজি আমি আহি অত্যন্ত সুখী। আৰু এই বন্তিগছি জ্বলিয়ে আছে তাহানিৰ পৰা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই বন্তিগছি জন্মলগ্নৰ পৰা জ্বলি আছে আৰু জ্বলি থাকিব, সেই আমি আশা ৰাখি সমস্ত এই সৰু ভিডিঅ'টো আমি কিঞ্চিত ভিডিঅ'টো বনালোঁ। আপোনালোককো আমি দেখুৱাইছোঁ, দৰ্শন দি অহা দেখুৱাইছোঁ। গতিকে জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ, জয় একশৰণ হৰি নাম ধৰ্ম, জয় 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 কৃষ্ণ। কৃষ্ণ কৃষ্ণ। এতিয়া কৃষ্ণ।